আন এক নতুন সমলেৰে উদ্ভাসিত হোৱাৰ পথত কাজিৰঙা পৰ্যটন ক্ষেত্ৰ। কাজিৰঙাৰ পৰ্যটনত সংযোজন হ'ব আৰু এখন অৰ্কিড উদ্যান। চৰকাৰ পৃষ্ঠপোষকতা নিৰ্মাণৰত অৱস্থাত আছে অৰ্কিড উদ্যানখন আৰু বৰ্তমান সময়ত যুদ্ধকালীন তৎপৰতা অব্যাহত আছে। 2025-26 পৰ্যটন বৰ্ষৰ প্ৰথম ভাগতে মুকলি হোৱাৰ সম্ভাৱনা এই অৰ্কিড উদ্যান। কৃষি আৰু উদ্যান শস্য বিভাগে নিৰ্মাণ কৰিছে প্ৰথমখন চৰকাৰী অৰ্কিড উদ্যান। টিলাৰ পৰা সমতল সামৰি এক বিশাল এলেকা নিৰ্মাণ কৰা পাৰ্কখনত ৰোপণ কৰা হৈছে নানা প্ৰজাতিৰ গছৰ পুলি। ব্যৱস্থা কৰা হৈছে অসমৰ পৰম্পৰাগত লোক সংস্কৃতিৰ প্ৰদৰ্শনৰ আটকধুনীয়া মঞ্চ। অৰ্কিড উদ্যানখনত নিৰ্মাণ কৰা হৈছে আটকধুনীয়া অতিথি গৃহ। চৰকাৰৰ এই পদক্ষেপৰ বাবে শলাগ লৈছে স্থানীয় ৰাইজে। এখন আপোনাৰ অসমৰ ভাৰতৰ ভিতৰত এখন প্ৰথম এতিয়া আপোনাৰ চৰকাৰী অৰ্কিড উদ্যান হয়। তো ইয়াত বিভিন্ন ধৰণৰ আপোনাৰ সা সুবিধা হ'ব, যেনে নতুন বৰ্ষত আপোনাৰ টুৰিষ্টৰ কাৰণে বহুত ধৰণৰ ইয়াৰ সা সুবিধা হ'ব। এখন নতুন বস্তু দেখিব পাব, নতুন অৰ্কিড দেখিব পাব। আৰু মানে কাজিৰঙাৰ কাৰণে এক মানে চৰকাৰৰ ফালৰ পৰা এক ভাল মানে আপোনাৰ এটা পদক্ষেপ লোৱা বুলি মই ভাবোঁ। স্থানীয় যুৱক হিচাপে মই গৌৰৱান্বিত হওঁ যে আমাৰ কাজিৰঙাত এনেকুৱা এখন মানে পাৰ্ক অতি জৰুৰী আছিলে, বৰ দৰকাৰ আছিল। সেইবাবে তেনেকৈ আৰু এতিয়া বিভিন্ন ধৰণৰ কাজিৰঙাত চৰকাৰে পদক্ষেপ লৈছে আৰু আগন্তুক দিনতো আৰু তেনেকুৱা পদক্ষেপ ল'ব বুলি মই আশা কৰোঁ। আৰু এই অৰ্কিড পাৰ্কখন হোৱাৰ বাবে কাজিৰঙাৰ যি নিবনুৱা সমস্যাও দূৰ হ'ব পাৰে। বিভিন্ন ধৰণৰ আপোনাৰ ইয়াত যেনেকৈ বহুত ধৰণৰ কাম ইয়াত হ'ব পাৰে। সেইকাৰণে মই ইয়াৰ নিবনুৱা হিচাপে ইয়াৰ হেৰিৰ বাবে মই বহুত আনন্দিত।